গৰু বিহু গধূলি হুঁচৰি গাই গৃহস্থই চাকি ধূপ ধূনা জ্বলাই। তো গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে চাগে ভালে, তো মোৰো ভালে। আৰু ৰাতিপুৱাই আৰম্ভ কৰিছোঁ, যিহেতু আজি গৰু গা ধোৱা, তো সেইবাবে মানে এইফালে মাখিয়তী চাক দেখিছেনে ধুনীয়াকৈ। আৰু আমাৰ নিয়মবোৰ পালন কৰিবই লাগিব। এইফালে দেখিছেনে, এইফালে এতিয়া জুইশালিৰ পৰা ধুনীয়াকৈ মানে এইখিনি এনেকৈ সাৰি লৈ যাবলৈ কৈছে। তো ভাইটি যিহেতু নাই, এইবাৰ ময়ে কৰিছোঁ আৰু এইখিনি ধুনীয়াকৈ সাৰি লৈ গৈছোঁ। তো কোনফালে কেনেকুৱা নিয়মবোৰ ক'বচোন। চবৰ ঠাই অনুযায়ী বেলেগ বেলেগ হয় বাৰু। তো আমাৰ এইফালে ধুনীয়াকৈ জুইশালিবোৰ এনেকৈ সাৰি মেলি বাহিৰৰ পৰা মানে ভিতৰৰ পৰা বাহিৰলৈ নিয়ে আৰু। তাৰপৰা এইফালে মই এতিয়া সাৰি লৈ গৈছোঁ। আৰু এইফালে দেখিছেনে চাকবিলাক চালনি থৈছোঁ, এইটো পাপাই লাহে লাহে নিব, এতিয়া পাপাও নোৱাৰিছে। তো আজি এই দিনটোৰ কাৰণে বাৰু আমাৰ সকলোৱে অপেক্ষা হৈ থাকে বাৰু দেই। তো এইটো কেতিয়া দিনটো আহক কেতিয়া আহক বুলি। তো মই এইফালে গোটেই ভিতৰে চিতৰে সাৰি লৈ গৈছোঁ। আৰু এইফালে যিহেতু মোক কেমেৰা ধৰা মানুহ নাই বন্ধু বান্ধৱীসকল, সেইকাৰণে অকণমান দিগদাৰ হয়। নিজে ধৰিব লাগিব, নিজে কৰিব লাগিব কোৱা আগতে। অলপ ধৰিব, মা পাপাক দিলেও মা পাপাহঁতে নাজানে ভালকৈ। তো এইফালে ধৰি লৈ গৈছোঁ, মানে সাৰি লৈ গৈছোঁ। আৰু এফালে যে বেছি মাটিত লগাবও নাপায়। তো এইফালে সাৰি মেলি দীঘলতি চাক মাখিয়তী, সেইটো চালনীখন থাকি গ'ল যে। এইফালে আমাৰ পাপাহঁতি বাহিৰত আছে, সৰু বেটা। হা, জাতিলাও আজি পাম। লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰে সৰু বাপেৰে সৰু, তই হলি বৰ গৰু। চালনীখন আনিব যোৱাচোন পুতু, যোৱা না, সেই চাৰিয়াত আছে। এয়া আমাৰ সৰু বেটা বগীহেত, চালনীখন লৈ আহিব লাগিছিলে পাপা। মই এতিয়া ভিতৰত নোসোমাওঁ আৰু। গৰু খুলিছা নেকি? অঁ, সেইফালে আমাৰ মায়ে পূৰা ধুনীয়াকৈ হালধি আৰু কি দিছা মা? হালধি মাহ, যিহেতু আজি গৰু গা ধোৱা, আজি গৰু বিহু, কাইলৈ মানুহৰ বিহু। তো এইফালে আমাৰ গৰুকেইটা, মৰমৰ গৰুকেইটা, যিহেতু তেখেতলোকৰ পৰাই গোটেই বছৰটো খাবলৈ পাওঁ। খেতি নকৰিলে ক'ত খাবলৈ পাম, হয়নে? তো আজি এইফালে আমাৰ মায়ে ধুনীয়াকৈ মাহ হালধি ফুট দি দিছে। এইফালে চিনটো যায়গৈ পাওঁ দেই, আমাৰ এইজনী। আজি তোমালোকক আজি এচাৰি লগাব নাপায় ন? আজি নেপায়, আজি মাখিয়তী চাকে মাৰিব লাগিব, মানে খেদিব যাম। চালনীখন লৈ আহক। অঁ হ'ব বেটা, চালনীখন হেৰিয়ত আছে, লৈ আহা না। এই আমাৰ এইজনীয়ে খাইছে, ইজনী। এইফালে আমাৰ ডাঙৰ গৰুটো, মানে যিটো হাল বাওঁ আমি, এইফালে আমাৰ আছে ফুট চুট দি আজৰি। তো বন্ধু বান্ধৱীসকল, আৰু এটা কথা জানেনে, আমাৰ গাঁৱৰ পৰিৱেশত এইটোৱে ভাল লাগে। আমাৰ ফিল্ডত সকলোৱে একত্ৰিত হৈ কিনে গৰু গা ধুৱাওঁ। আমি ঘৰে ঘৰে নোধুৱাওঁ বাৰু। তো মানে নলাত সকলোৱে মিলি ফিল্ডত একত্ৰিত কৰি গৰুখিনি গা ধুৱাওঁগৈ। তো সেয়াও আপোনালোকক ভিডিঅ' দেখাম বাৰু। তো এতিয়া আমাৰ গৰুকেইটা খুলি দিম আৰু মানে লৈ যাম। তাৰপৰা ভিডিঅ'টো দীঘলীয়া হৈ গৈছে, সেইবাবে আপোনালোকক আন এটা ভিডিঅ'ত দেখাম আমাৰ কিমান মানে গোট খাই গৰু আজি। তো বিহু সকলোকে পিছতীয়াকৈ হ'লেও, এতিয়া আগতে দিব লাগিছিলে বাৰু, পিছতীয়াকৈ হ'লেও শুভেচ্ছা জনাইছোঁ। সকলোৱে বহাগ বিহুটো যাতে ভালকৈ যাওক, তাৰে কামনা কৰিলোঁ। তো বাই বাই।